বিশ্বনাথত কুমলীয়ত নিৰ্মীয়মান পথৰ কামক লৈ ৰাইজৰ অসন্তুষ্টি। পথৰ কামৰ লেহেমীয়া গতি, নিম্ন মানদণ্ডক লৈ তীব্ৰ অসন্তুষ্টি। কামৰ গুণগত মান নিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াৰ নিয়মীয়া পৰিদৰ্শনৰ দাবী। বিশ্বনাথ জিলাৰ কুমলীয়া অঞ্চলৰ মূল পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল। ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত বৰ্তমান পথটোৰ নিৰ্মাণ কাম আৰম্ভ হৈছে যদিও কামৰ মানদণ্ডক লৈ তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত। ঠেলাগাড়ীত সামগ্ৰী আনি এই পথটো নিৰ্মাণৰ কাম কৰা এই পথটো সম্পূৰ্ণ হ'বলৈ আৰু কিমান বছৰ লাগিব বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। ৩,৩২,০০০ টকাৰে কোনোবা বহিৰাজ্যৰ ঠিকাদাৰৰ তত্বাৱধানত পথটোৰ কাম কেৱল লেহেমীয়া গতিৰেই নহয়, অতি নিম্ন মানদণ্ডৰো হোৱা বুলি অভিযোগ উত্থাপন হৈছে। প্ৰতিদিনে ৫০খনতকৈও বেছি গাঁৱৰ লোক, ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু কৃষক এই পথটোৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। এনে এটা গুৰুত্বপূৰ্ণ পথ যদি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা হয় তেন্তে অলপ দিনৰ ভিতৰতে পুনৰ জৰাজীৰ্ণ হৈ পৰিব বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে। সেয়েহে কুমলীয়া অঞ্চলৰ সচেতন ৰাইজে বিশ্বনাথ জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগক এই গুৰুত্বপূৰ্ণ পথটো অতি শীঘ্ৰে আৰু উন্নত মানদণ্ডৰে সম্পূৰ্ণ কৰি ৰাইজক সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছে। লগতে কামৰ গুণগত মান নিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলৰ দ্বাৰা নিয়মীয়া পৰিদৰ্শনৰো দাবী জনাইছে। জল্পনা কল্পনাৰ পিছত আজি প্ৰায় ১ বছৰ ধৰি ৰাস্তাটো এনেকুৱা হৈ আছিলে, গিটি জাষ্ট পেলাই দি গৈছে। মানুহ ৰাইজ বহুত অসুবিধাৰ সন্মুখীন হৈছিলে। যদিও বৰ্তমান কাম আৰম্ভ কৰিছে, কিন্তু কামত আমি চাইছোঁ একদম নিম্ন খাপৰ কামখিনি কৰি আছে। যি সময়ত ডিজিটেল ইণ্ডিয়া বুলি কয়, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া খুব গৌৰৱেৰে কয় যে আমাৰ ডিজিটেল ইণ্ডিয়া, কিন্তু সেই সময়ত আপোনালোকে দেখা পাব কামৰ যিখিনি সঁজুলি বা মেচিন আনিছে সেইখিনি আধুনিক যুগৰ মেচিন বুলি ক'বই নোৱাৰি। এইটো 1950 চনত যিটো মেচিন ইউজ হৈছে সেইটো মেচিন যেন এই কামত লগাইছে তেনেকৈ এটা আমি দেখা পাই আছোঁ। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাটো আপোনালোকে চাব, চাৰিআলিৰ পৰা একদম এইফালে আমাৰ পানী ভৰা হৈ কুমলীয়া হৈ একদম চতিয়া ওলাব পাৰি। মেইন ৰাস্তা আমাৰ এইটো, আৰু এই ৰাস্তাটো যদি লেহেমীয়াকৈ বা খুব নিম্ন খাপৰ কাম হয়, আমাৰ ৰাইজ কিন্তু বহুত অসুবিধাৰ সন্মুখীন হ'ব। আৰু যিখিনি কাম হৈছে আমি দেখা পাই আছোঁ, ৰাস্তাটো 6 মাহ যাব না নাই তাৰ কোনো গেৰাণ্টিয়ে দিব নোৱাৰি। আৰু এইখিনি ৰাস্তা যিহেতু আমাৰ এইটো মেইন ৰাস্তা, বহুত ধৰণৰ গাড়ী চলাচল হয়। আমি এটা অনুমান কৰিছোঁ এই ৰাস্তাটো যেন 2 মাহৰ ওপৰত যেন নাযাব নেকি, তেনেকৈ এটা অনুভৱ হৈছে। গতিকে আপোনালোকৰ জৰিয়তে মই বিভাগীয় পক্ষক মই অনুৰোধ জনাইছোঁ, আপোনালোকে আহি নিজে তদন্ত এখন কৰি যাতে ৰাস্তাটোৰ কাম ভালকৈ কৰে আৰু আমাৰ ৰাইজক যাতে উপকাৰ কৰে। ধন্যবাদ। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।